আনন্দত মতলীয়া অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া তেওঁৰ জীৱনৰ এটি সুকীয়া সুখবৰ আজি সকলোৰে মাজত ভাগ বতৰা দিলে। বৰষা ৰাণী এতিয়া এজনী কন্যা সন্তানৰ স্বাভিমানী মাতৃ। এই কথা তেওঁ নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰি সকলোৰে মাজত আনন্দৰ জোৱাৰ বিয়পাই দিছে। অভিনয় জগতত অগণন সফলতাৰে নিজৰ স্থান স্থিৰ কৰা বৰষা ৰাণীয়ে মাতৃত্বৰ এই অভিজ্ঞতা নিজৰ জীৱনত এক অমূল্য উপহাৰ বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা তেওঁৰ পোষ্টটোৱে এক বিশেষ উচ্ছ্বাসৰ প্ৰচাৰ কৰিছে। অনুৰাগীসকলে শুভেচ্ছা আৰু আশীৰ্বাদেৰে তেওঁক ভৰাই পেলাইছে। বয়সৰ সীমা আৰু সকলো বাধা পাৰ হৈ মাতৃত্বৰ এই সুৰভি লাভ কৰা বৰষা ৰাণী বিষয়াই অসমীয়াৰ মাজত মাকৰ মৰম আৰু শক্তিৰ এক নতুন উদাহৰণ সৃষ্টি কৰিছে। কন্যা সন্তানৰ মাতৃ হোৱাৰ অনুভৱক তেওঁ আন্তৰিকভাৱে উদযাপন কৰিলে আৰু এই খবৰে অনুৰাগীৰ হৃদয়ত অগাধ আনন্দ আৰু গভীৰ সঁহাৰি জনাইছে। বৰষা ৰাণী আৰু তেওঁৰ পৰিয়ালৰ বাবে এই মুহূৰ্তটো সঁচাকৈয়ে স্মৰণীয়। তেওঁৰ জীৱন যাত্ৰাৰ এই নতুন অধ্যায়ত সকলোৰে শুভকামনা সদায় তেওঁলোকৰ সৈতে থাকক। নতুন জীৱনৰ এই শুভাৰম্ভণি যেন সদায় আনন্দ হৈ থাকক।